তাৰমানে আমিতো বিভিন্ন জিলাত বিভিন্ন থানাত আমি এজাহাৰ বা এফআইআৰ দিছোঁ যিসকলে ছবিখন পাইৰেচি কৰি আছে। আজি আমি বিশেষকৈ কিছুমান এনেকুৱা ছাইট আছে যিখিনি ছাইট মানে আমাৰ দেশৰ বাহিৰৰ পৰা হৈ আছে বা দেশৰ ভিতৰতো হৈ আছে। গতিকে আমি চাইবাৰ ক্ৰাইমৰ পিছত ৰিটাৰ্ণ এখন এজাহাৰ দিবলৈ আহিছিলোঁ প্ৰযোজক গোষ্ঠীৰ ফালৰ পৰা সেইখনকে দিলোঁ আজি। কিমান তেনেকুৱা ধৰণৰ কেছেছ পাইছে আপোনালোকে আৰু বহুত নতুন নতুন আইডি কৰি আছে কামটো হিচাপ নাই, কাউণ্টেবল নহয়, ইমান আহিছে। তাৰমানে শ্বৰ্টবিলাক কোৱা নাই, ফুল মুভি আহিছে ইমান। তাৰমানে মানে এটা এৰিলে আৰু এগাল আহি যায়, এনেকুৱা ধৰণৰ হৈছে। কালি আপুনি আৰু এটা কথা কৈছিলে যে 9 দিনত এটা সন্তানক হত্যা কৰাৰ নিচিনা হৈছে। এইটোতো আটাইতকৈ দুখৰ কথা আৰু আচলতে এতিয়া একো নাথাকিলে আৰু এতিয়া আমি অন্য কথা ভাবি থকা নাই। তেওঁৰ যিটো সৃষ্টি ধ্বংস কৰিলে, গতিকে সেই কালপিতখিনি শাস্তি পাওক, সেইটোৱে লাগে। পাইৰেচি যে ইমান বৃহৎ হাৰত চলি আছে, সেইটো কাৰণে আমি ক্ৰাইম ব্ৰাঞ্চত আজি এফআইআৰ দিব আহিছোঁ। ইউটিউবত পূৰা ফুল মুভিখন আপলোড কৰি আছে। গোটেই আমি যিমানে টেক ডাউন কৰিছোঁ সিমানে নতুন নতুন লিংক আহি আছে, কিবা এটা চক্ৰ পিছত লাগি আছে। গতিকে সেই কথাখিনি লৈ পেলাই ক্ৰাইম ব্ৰাঞ্চত এফআইআৰ এখন দাখিল কৰিলোঁ আৰু তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে সোনকালে কিবা এটা ষ্টেপ লয়, পদক্ষেপ লয়। দাদা কিমান পাইছে এতিয়ালৈকে তেনেকুৱা ধৰণৰ? বহুত। এতিয়ালৈকে আমাৰ মানে ইউটিউব লিংক অলমষ্ট 100ৰ ওপৰত হৈ গ'ল। মানে আমি 10টা যদি টেক ডাউন কৰোঁ আৰু 20টা নতুন ওলায়। গতিকে এইটো মানে বেলেগ এটা ধৰণৰ ৰেচ চলি আছে আৰু চব মানে ফেক একাউণ্ট দি পেলাই নতুন নতুনকৈ আৰম্ভ কৰে, পুৰণা কোনো একাউণ্টত হোৱা নাই। গতিকে সেইকাৰণে ধৰিবলৈ অলপ দিগদাৰ হৈছে। তাৰমানে আমিতো বিভিন্ন জিলাত বিভিন্ন থানাত আমি এজাহাৰ বা এফআইআৰ দিছোঁ যিসকলে ছবিখন পাইৰেচি কৰি আছে। আজি আমি বিশেষকৈ কিছুমান এনেকুৱা ছাইট আছে যিখিনি ছাইট মানে আমাৰ দেশৰ বাহিৰৰ পৰা হৈ আছে বা দেশৰ ভিতৰতো হৈ আছে। গতিকে আমি চাইবাৰ ক্ৰাইমৰ পিছত ৰিটাৰ্ণ এখন এজাহাৰ দিবলৈ আহিছিলোঁ প্ৰযোজক গোষ্ঠীৰ ফালৰ পৰা সেইখনকে দিলোঁ আজি। কিমান তেনেকুৱা ধৰণৰ কেছেছ পাইছে আপোনালোকে আৰু বহুত নতুন নতুন আইডি কৰি আছে কামটো হিচাপ নাই, কাউণ্টেবল নহয়, ইমান আহিছে। তাৰমানে শ্বৰ্টবিলাক কোৱা নাই, ফুল মুভি আহিছে ইমান। তাৰমানে মানে এটা এৰিলে আৰু এগাল আহি যায়, এনেকুৱা ধৰণৰ হৈছে। কালি আপুনি আৰু এটা কথা কৈছিলে যে 9 দিনত এটা সন্তানক হত্যা কৰাৰ নিচিনা হৈছে। এইটোতো আটাইতকৈ দুখৰ কথা আৰু আচলতে এতিয়া একো নাথাকিলে আৰু এতিয়া আমি অন্য কথা ভাবি থকা নাই। তেওঁৰ যিটো সৃষ্টি ধ্বংস কৰিলে, গতিকে সেই কালপিতখিনি শাস্তি পাওক, সেইটোৱে লাগে। পাইৰেচি যে ইমান বৃহৎ হাৰত চলি আছে, সেইটো কাৰণে আমি ক্ৰাইম ব্ৰাঞ্চত আজি এফআইআৰ দিব আহিছোঁ। ইউটিউবত পূৰা ফুল মুভিখন আপলোড কৰি আছে। গোটেই আমি যিমানে টেক ডাউন কৰিছোঁ সিমানে নতুন নতুন লিংক আহি আছে, কিবা এটা চক্ৰ পিছত লাগি আছে। গতিকে সেই কথাখিনি লৈ পেলাই ক্ৰাইম ব্ৰাঞ্চত এফআইআৰ এখন দাখিল কৰিলোঁ আৰু তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে সোনকালে কিবা এটা ষ্টেপ লয়, পদক্ষেপ লয়। দাদা কিমান পাইছে এতিয়ালৈকে তেনেকুৱা ধৰণৰ? বহুত। এতিয়ালৈকে আমাৰ মানে ইউটিউব লিংক অলমষ্ট 100ৰ ওপৰত হৈ গ'ল। মানে আমি 10টা যদি টেক ডাউন কৰোঁ আৰু 20টা নতুন ওলায়। গতিকে এইটো মানে বেলেগ এটা ধৰণৰ ৰেচ চলি আছে আৰু চব মানে ফেক একাউণ্ট দি পেলাই নতুন নতুনকৈ আৰম্ভ কৰে, পুৰণা কোনো একাউণ্টত হোৱা নাই। গতিকে সেইকাৰণে ধৰিবলৈ অলপ দিগদাৰ হৈছে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।